নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহা 30 তাৰিখত 60,000 শ্ৰমিকসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব আৰ্থিক সাহায্য। তো কোনবোৰ শ্ৰমিকসকলে লাভ কৰিব যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে অসমৰ চাহ শ্ৰমিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত বৃহৎ পদক্ষেপ, 30 তাৰিখ পেঞ্চনৰ দিন। তো অসম চৰকাৰে শ্ৰমিকসকলৰ বাবে 30 তাৰিখটো পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 30 তাৰিখত শ্ৰমিকসকলৰ বেংক একাউণ্টত সোমাই দিয়ে চৰকাৰী ধন। তো ইয়াৰ লগত সংগতি ৰাখি অহা 30 তাৰিখেও শ্ৰমিকসকলক চৰকাৰী ধন প্ৰদান কৰিব। তাৰপিছত লিখা আছে পেঞ্চন, উপকৃত পেঞ্চনৰ 60,000 একগৰাকী, প্ৰতিমাহে আদায় দিয়া ধনৰ পৰিমাণ 26.17 কোটি টকা। অহা 30 এপ্ৰিল তাৰিখে পৰিয়াল পেঞ্চনৰ লগতে সাধাৰণ পেঞ্চন আঁচনিৰ টকা অসম চৰকাৰে ৰিলিজ কৰিব। তো ইয়াতে কোৱা অনুযায়ী চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে অহা 30 তাৰিখত প্ৰদান কৰিব পেঞ্চন আঁচনিৰ টকা। চাহ শ্ৰমিক কৰ্মচাৰীসকলে পৰিয়াল পেঞ্চনৰ লগতে সাধাৰণ পেঞ্চন আঁচনিৰ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে দশম শ্ৰেণীৰ ভাগিনসকললৈ শীঘ্ৰেই আমি আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ মেট্ৰিক পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলক 6 মাহৰ বাবে মাহিলী 300 টকাকৈ প্ৰদানৰ পৰিকল্পনা কৰিছোঁ। তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে মেট্ৰিক পৰীক্ষা 6 মাহৰ পূৰ্বৰ পৰাই কিন্তু 300কৈ টকা প্ৰতি মাহত প্ৰদান কৰিব। তো যিসকল শিক্ষাৰ্থীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে সেইসকল শিক্ষাৰ্থীয়ে প্ৰতি মাহত 300কৈ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো